নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক নতুনকৈ পুৰণি পেঞ্চন অৰ্থাৎ OPSৰ সুবিধা প্ৰদান কৰাত আজি এটা অত্যন্ত সুখবৰ দিছে। হয়, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ বৰা ডাঙৰীয়াই উল্লেখিত বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰশাসনিক বিভাগৰ সচিবসকলক এই নিৰ্দেশনাখন দিছে। নিৰ্দেশনাখনৰ বিষয় চাব। 2005 চনৰ 1 ফেব্ৰুৱাৰী বা তাৰ পিছত চৰকাৰী সেৱাত যোগদান কৰা কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে সংশ্লিষ্ট পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কৰ্মচাৰীসকলৰ বৃহৎ তথ্যৰ প্ৰয়োজন হৈছে। তাৰ তলত আছে, মহাশয়, ওপৰত উল্লেখ কৰা বিষয় সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে যে বিত্ত বিভাগে 2005 চনৰ 1 ফেব্ৰুৱাৰী বা তাৰ পিছত চৰকাৰী সেৱাত যোগদান কৰা কৰ্মচাৰীসকলৰ বৃহৎ তথ্য বিচৰা হৈছে কিন্তু সংশ্লিষ্ট পদসমূহৰ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 চনৰ আগতে নিৰ্ধাৰিত আৰ্হিত আৰম্ভ কৰা হৈছিল। আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনাৰ বিভাগৰ সৈতে জড়িত তথ্যসমূহ অতি সোনকালে প্ৰেৰণ কৰিব। তাৰ পিছত আছে, এই ফৰ্মখন ফিল-আপ কৰি দিব দিছে বিভাগসমূহক। প্ৰথমতে আছে বিভাগৰ নাম, তাৰ পিছত আছে কৰ্মচাৰীজনৰ নাম, তাৰ পিছত বিজ্ঞাপনৰ তাৰিখ, তাৰ পিছত আছে নিযুক্তি পত্ৰ নং, তাৰ পিছত আছে নিযুক্তিৰ তাৰিখ, ইয়াৰ পিছত আছে নিযুক্তি আৰু যোগদানৰ তাৰিখ, তাৰ তলত আছে অৰ্থাৎ তাৰ পিছত আছে অৱসৰৰ তাৰিখ, তাৰ পিছত আছে নিযুক্তিৰ তাৰিখ আৰু নিযুক্তি তাৰিখৰ মাজত সময়ৰ পাৰ্থক্য, ইয়াৰ পিছত আছে চাকৰি নিয়মীয়াকৰণৰ বাবে বিত্ত বিভাগৰ সন্মতি নম্বৰ, তাৰ পিছত আছে বৰ্তমান কৰ্মচাৰীজনৰ বেচিক পে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 2005 চনৰ পূৰ্বতে যিসমূহ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু নিযুক্তি পাইছিল 2005 চনৰ পিছত, তেনে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰে অতি শীঘ্ৰে পুৰণি পেঞ্চনৰ সুবিধা দিবলৈ গৈ আছে, যাৰ বাবে বিত্ত বিভাগে আজিৰেই বিশেষ পত্ৰখন প্ৰকাশ কৰিছে আৰু বিভাগে বিভাগে চৰকাৰী কৰ্মচাৰীসকলৰ এই তথ্য সংগ্ৰহ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।